নমস্কাৰ সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনা লৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝৰ্ণা আহিছোঁ আপোনালোকৰ কাষলৈ আৰু আজি লৈ আহিছোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা অধিৰাজ বৰুৱাই লিখি পঠিওৱা এক বৰ শিহৰণকাৰী অভিজ্ঞতা এই অভিজ্ঞতা তেওঁৰ লগত 2023 চনৰ নৱেম্বৰ মাহত হৈছিল কি ঘটিছিল সবিশেষ কোৱাৰ আগতে অনুৰোধ কৰিছোঁ যদিহে আপুনি মোৰ ইউটিউব চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই যদি বেয়া নাপায় সাবস্ক্ৰাইব কৰি থব ইনষ্টাগ্ৰামত থকা একাউণ্টটো ফলো কৰিবলৈ নাপাহৰিব আৰু ফেচবুকৰ পেজখনো যদি এতিয়ালৈকে ফলো কৰা নাই তাকো যদি বেয়া নাপায় ফলো কৰি থব যাতে মোৰ ভিডিঅ'বোৰ আহিলে আপোনালোকে এটা নটিফিকেশ্যন পায় আৰু লগতে যিসকলক এই ভিডিঅ'বোৰে অলপ আমনি কৰে অলপ ভয় লাগে তেওঁলোক যাতে এই ভিডিঅ'বোৰ চোৱাৰ পৰা বিৰত থাকে এতিয়া আগবাঢ়ো অধিৰাজৰ অভিজ্ঞতাৰ ফালে 2023 চনৰ নৱেম্বৰ মাহৰ কথা তেতিয়া তেওঁ 3rd সেমিষ্টাৰৰ ছাত্ৰ তেওঁৰ এগৰাকী গাৰ্লফ্ৰেণ্ড আছে আৰু তেওঁলোকে প্ৰায়ে উইকেণ্ডত ফুৰিবলৈ ওলাই যায় সেইদিনাখনো যেদিনাখনৰ অভিজ্ঞতা তেওঁ শ্বেয়াৰ কৰিছে সেইদিনাখন গাড়ী লৈ তেওঁলোক দুজন ওলাই গৈছে বগীবিলৰ ফালে বগীবিলৰ পৰা সানসেটটো দেখিবলৈ বৰ মনোমোহা বোলে মই পিছে আজিলৈকে দেখা নাই আশা কৰিছোঁ অতি শীঘ্ৰেই দেখা পাম গতিকে তেওঁলোকে সেই সানসেট চাবলৈ প্ৰায়ে যায় সেইদিনাখনো তেওঁলোক সানসেট চাবলৈ গৈছে আৰু উভতি আহোঁতে প্ৰায় 6:30 মান বাজিছে তেতিয়া ধৰালৈ এন্ধাৰ নামি আহিছে মানে সন্ধিয়া হৈছে আৰু বৰ সুন্দৰ এটা পৰিবেশ আৰু গোটেই ৰাস্তাৰ দুয়োপাৰে দূৰ দূৰণিলৈকে মানুহৰ কোনো মানে ঘৰ দুৱাৰ বা গাঁৱৰ মানুহৰ বসতি একেবাৰে নাই একেবাৰে হেৰেঙা বুলিব পাৰি কেৱল চকুৱে দেখালৈকে দূৰলৈকে কেৱল পথাৰ আৰু বৰ সুন্দৰ এটা পৰিবেশ পথাৰৰ মাজত ধুনীয়াকৈ ৰাস্তাটো অলপ বেয়া আছিল কাৰণে অধিৰাজে আহোঁতে অলপ লাহে লাহে চলাইছে আৰু যেহেতু কথা পাতি আহিছে গাৰ্লফ্ৰেণ্ডৰ লগত এটা সুন্দৰ মুহূৰ্ত গতিকে দেৰিকৈ পালেগৈ হ'ব বুলি ভাবিও তেওঁলোকে লাহে লাহে গাড়ীখন চলাই আহিছে তেতিয়া অলপ দূৰ অহাৰ পাছত তেওঁলোকে ৰাস্তাৰ বাওঁফালে থকা ৰেলিং হাইৱেৰ লগত যিবোৰ ৰেলিং থাকে সেই ৰেলিংখনত দেখা পাইছে এগৰাকী মাইকী মানুহ বহি আছে তেওঁ গাত এখন পাৰ্পল কালাৰৰ শ্বল লৈ আছে ঠাণ্ডাৰ দিন তেতিয়া ঠাণ্ডা পৰিছিল গতিকে গাত এখন শ্বল লৈ আছিল আৰু মানুহগৰাকীয়ে ৰাস্তাৰ ফালে পিঠি দি আছে পথাৰৰ ফালে মুখ কৰি তেওঁ বহি আছে তেতিয়া অধিৰাজে গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতিছে আৰু কৈছে যে মানুহজনী দেখিছানে তুমি তেতিয়া তেওঁ ক'লে দেখিছোঁ ক'ৰ মানুহ কি কথা ওচৰে পাজৰে কোনো মানুহৰ ঘৰো নাই গাঁও নাই আৰু অকলে ৰাস্তাত মানে কানিমুনি সময়ত কিয় বা বহি আছে তেতিয়া গাৰ্লফ্ৰেণ্ডে ক'লে যে গাড়ী চাৰিৰ কাৰণে ৰৈ আছে চাগে তেতিয়া অধিৰাজে কৈছে গাড়ীৰ কাৰণে ল'লে তেওঁ ৰাস্তাৰ ফালে মুখ কৰি বহিব তেওঁ আকৌ অপজিট ফালে মুখ কৰি আছে দেখোন কি আচৰিত সেই বুলি তেওঁলোকে কথা পাতি মানুহগৰাকীক জাষ্ট ক্ৰছ কৰিছে আৰু গাৰ্লফ্ৰেণ্ডগৰাকীয়ে অনুসন্ধিৎসু মনৰ কাৰণে তেওঁ পিছলৈ ঘূৰি চাইছে মানুহজনীয়েনো চাই নে নাচায় এনে সাধাৰণতে কি হয় গাড়ী এখন পাৰ হ'লে আমাৰ মানে চকুটো যায়েই ন গাড়ীখনলৈ গতিকে মানুহগৰাকীয়ে চাইছে নাই চাবলৈ তেওঁ পিছলৈ ঘূৰি চাইছে আৰু চাই লগে লগে তেওঁ অধিৰাজৰ হাতখনত থাপ মাৰি ধৰি কৈছে ঐ দেখিছানে মানুহজনী নাইকিয়া হৈ গ'ল তেতিয়া অধিৰাজে যিখন সাইড মিৰৰ আছে তাত চাইছে সঁচাকৈ গ্লাছখনত মানুহগৰাকীক দেখা নাই আৰু তেতিয়া মানে দুয়োজনে ভাবিলে কি হ'ল কলৈ গ'ল বুলি গাড়ীখন সাইড কৰি ৰখাই দুয়োজন নামি গৈ মোবাইলৰ ফ্লেশ লাইটটো জ্বলাই গোটেই ঠাইটুকুৰ বিচাৰিলে মানে পথাৰলৈ অলপ তললৈ নামিও গৈ চাইছে নাই মানুহগৰাকী তাত নাই ওচৰে পাজৰে চাইছে নাই ৰাস্তাৰ ইটো পাৰলৈ গ'লগে নেকি সেইফালে চাইছে নাই আৰু মানুহগৰাকীক তেওঁলোকে দেখা নাপালে বৰ আচৰিত এটা ঘটনা ঘটিলে তাৰপিছত তেওঁলোকে কি কৰিব কলৈ যাব তেতিয়া অধিৰাজৰ গাৰ্লফ্ৰেণ্ডে ক'লে যে ইয়াত বেছি দেৰি থকাটো ভাল নহ'ব বোলা আমি যাওঁগে সেই বুলি দুইজন উঠি এইবাৰ কিন্তু তেওঁ যিমান পাৰে সিমান খৰকৈ গাড়ীখন চলাইছে আৰু গৈ তেওঁলোক ইউনিভাৰ্চিটি পালেগৈ এই অভিজ্ঞতাটো আজি বহু মাহেই হ'ল নৱেম্বৰ মাহৰে কথা কিন্তু এতিয়াও তেওঁলোকে মানে যেতিয়া লগ হৈ কথা পাতে যে সেই দিনাখন আচলতে তেওঁলোকে কাক দেখিছিলে যদি এজনে দেখিলেহেঁতেন আনজনে নেদেখিলেহেঁতেন তেতিয়া হয়তো ভ্ৰম বুলি ভাবিলেহেঁতেন কিন্তু দুয়োজন মানুহে মানে অধিৰাজৰ গাৰ্লফ্ৰেণ্ডে স্পষ্ট দেখিছে মাইকী মানুহগৰাকী বহি আছে গাত এখন পাৰ্পল কালাৰ শ্বল লৈ আছে আৰু দুয়োজনে কথা পাতি তেওঁক জাষ্ট ক্ৰছ কৰি ঘূৰি চাইছে মানুহগৰাকী অদৃশ্য কলৈ গ'ল তললৈ নামি কৰবালৈ গুচি গ'ল নে কি হ'ল তেওঁলোকে ধৰিব নোৱাৰিলে বৰ ডাঙৰ এটা মানে প্ৰশ্নবোধক তেওঁলোকৰ জীৱনত থাকি গ'ল আৰু সেয়েহে অধিৰাজে এই অভিজ্ঞতাটো আমাৰ লগত শ্বেয়াৰ কৰিলে অৱশ্যে বগীবিলৰ বহুকেইটা ঘটনা ইতিমধ্যে মই পঢ়িছোঁ
সেই ৰাস্তাটো অলপ জয়াল বুলি মানুহে কয় মই নাজানো কিন্তু দেই মই আজিলৈকে সেইফালে যোৱা নাই এবাৰ অসম গ'লে এবাৰ চেষ্টা কৰিম যাবলৈ আপোনালোক যদি গৈছে আপোনালোকেও কিবা তেনেকুৱা অনুভৱ কৰিছে নেকি আৰু সঁচাকৈ সেই ৰাস্তাটো অলপ জয়াল নেকি জনাবচোন যদি অভিজ্ঞতা আপোনালোকৰ আছে বা কাৰোবাৰ মুখত শুনিছে জনাবৰ কাৰণে এই ভিডিঅ'টোৰ তলত কমেণ্ট কৰিবলৈ নাপাহৰিব আজিৰ এই ঘটনা ইয়াতে সামৰিছোঁ এক নতুন ঘটনালৈ আপোনাৰ কাষ আকৌ চাপিম প্ৰতিশ্ৰুতি দিলোঁ এতিয়ালৈ আহিছোঁ শুভৰাত্ৰি